নমস্কাৰ নিউজ 18 অসমৰ ডিজিটেল পেজলৈ মই নিৰুপল বৰাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই বৰ্তমান দেখুৱাই আছোঁ মোৰ পিছফালে এয়া যি গুৰু আসন এই ভাগ আমি য'ত উপস্থিত আছোঁ এয়া হৈছে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ আৰু এটা যেন সপোন অসমীয়াৰ যেন বাস্তৱত পৰিণত হৈছে অসমীয়া জাতিৰ স্ৰষ্টা বুলি আমি যাক কওঁ আমাক যিজনে গুৰুৱে আমাক গীত দিলে মাত দিলে আমাক যি অসমীয়া জাতিক এটা বিশ্বৰ বুকুত এটা চিনাকি দিলে সেইজনা গুৰুৰ যি আবিৰ্ভাৱ ক্ষেত্ৰ যি ভাগ জন্মস্থানত যি নিৰ্মিত যি বিশ্বমানৰ পৰ্যটন ক্ষেত্ৰ যি মুকলি হোৱাৰ কথা আছিলে সেই ভাগ প্ৰকল্প ইতিমধ্যে সাজু হৈ উঠিছে আৰু সোমবাৰে পুৱা 10:30 বজাত গৃহমন্ত্ৰী অমিত শ্বাহে এই ভাগ প্ৰকল্প মুকলি কৰিব আৰু তেওঁই এই ভাগ প্ৰকল্পৰ আধাৰশিলা 2019 চনত তেওঁ স্থাপন কৰিছিলে তাৰপিছতেই যি এই ভাগ প্ৰকল্প কাম চলিছিলে আৰু আমি য'ত বৰ্তমান উপস্থিত আছোঁ এইসমূহ ঠাই পূৰ্বে বেদখলৰ গ্ৰাসত আছিলে একাংশ লোকে ইয়াত বেদখল কৰিছিলে আৰু ইয়াত গাঁও গঢ়িছিলে বিগত সময়ছোৱাত যেতিয়া 2010 চনৰ পৰা এই ঠাইসমূহ যিহেতু বটদ্ৰৱা থানৰ মাটি আছিলে গতিকে এই ঠাইসমূহ মুকলি কৰিবলৈ ব্যাপক আন্দোলন চলিছিলে তেতিয়া সেই সময়ত বিশেষকৈ আমি বিশ্ব হিন্দু পৰিষদৰ নাম ল'ব লাগিব বিশ্ব হিন্দু পৰিষদ ব্ৰজেন কাকতি এইসকল ব্যক্তিৰ নেতৃত্বত ইয়াত আন্দোলন চলিছিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত তেতিয়া এই ভাগ ইয়াৰ বেদখল উচ্ছেদ কৰাৰ বাবে আন্দোলন কৰিছিলে আৰু কিন্তু কোনো ধৰণৰ ফল ধৰা নাছিলে অৱশেষত 2016 চনৰ পিছত ইয়াত উচ্ছেদ হ'ল বটদ্ৰৱাৰ এইসমূহ ঠাই মুকলি কৰা হ'ল আৰু এতিয়া ইয়াত এভাগ বিশ্বমানৰ প্ৰকল্প সাজু হৈ উঠিছে আমি দেখুৱাইছোঁ আমি য'ত প্ৰকল্প নিৰ্মাণ কৰা হৈছে ইয়াত আজি হয়তো কাইলৈ আজি সন্ধ্যাৰ পিছতে ইয়াত কিছু সময়ৰ পিছতে এই ভাগ প্ৰকল্প বৰ্তমান বন্ধ কৰি দিয়া হ'ব কাৰণ যিহেতু ইয়াত বিভিন্ন ধৰণৰ কাম আছে কৰিবলৈ আৰু সেইসমূহ কাম সম্পূৰ্ণ কৰা হ'ব কাইলৈ দিনটো এই প্ৰকল্প ইয়াত কাম চলিব বৰ্তমানেও কাম কৰিয়ে আছে সন্মুখৰ তোৰণৰ কাম এতিয়াও কৰিয়ে আছে গতিকে যিহেতু গৃহমন্ত্ৰীগৰাকীয়ে সোমবাৰে আহি পেলাই যিহেতু মুকলি কৰিব গতিকে অতি ক্ষীপ্ৰ গতিত বৰ্তমান কাম চলি আছে আৰু কাইলৈ এই ভাগ প্ৰকল্প যিখিনি আধা আৰু কাম আছে সেইখিনি মুকলি হৈ উঠিব আৰু কিছু কাম আছে এযোৰ যি বৰতালৰ কাম আছে ইয়াৰ যিগৰাকী ঠিকাদাৰ সেইগৰাকী ঠিকাদাৰে যথেষ্ট লেহেমীয়া গতিত কাম কৰিছে যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকী ক্ষুব্ধ হৈ উঠিছে মুখ্যমন্ত্ৰীগৰাকীয়ে সেইগৰাকী ঠিকাদাৰক ধমকি দিবলৈ বাধ্য হৈছিলে কিন্তু বৰ্তমান সেই কামখিনিও অহা 30 জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব বুলি কোৱা হৈছে আৰু তাৰপিছতেই সম্পূৰ্ণভাৱে যিসকল দৰ্শনাৰ্থী ইয়ালৈ আহে তেওঁলোকে ইয়াত এই ভাগ প্ৰকল্প তেওঁলোকে চাব পাৰিব আমি যদি ভিতৰৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিম আমি দেখুৱাইছোঁ এয়া বৰ্তমান যি গুৰু আসনৰ কাষতেই যি নাৱৰ আৰ্হিত যিটো ঘৰ বনোৱা হৈছে সেই তাতে মুখা শিল্পৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু যি আমি দেখুৱাই আছোঁ বৰ্তমান ইয়াত দেখিবলৈ পোৱা গৈছে যে যিটো বৰ্তমান ইয়াত এটা বিল্ডিং আছে মই দেখুৱাইছোঁ যি এই ভাগ হৈছে গুৰু আসন আৰু লগতে আমি দেখুৱাইছোঁ এয়া এডমিনিষ্ট্ৰেটিভ বিল্ডিং এইপিনে কাষত আছে খোলৰ আৰ্হিত যিটো আছে সেয়া অডিটৰিয়াম হ'ব খোলৰ আৰ্হিত কিছু আঁতৰত আছে যিহেতু আমি দেখিছোঁ লাইটিঙৰ যি বৰ্তমান ইয়াত কিছু আন্ধাৰত আৰু কুঁৱলীও যিহেতু আছে গতিকে কিছু অসুবিধা হৈছে দেখিবলৈ কিন্তু তথাপি আমি দেখুৱাই আছোঁ খোলৰ আৰ্হি যি দেখা গৈছে আপোনালোকে হয়তো দিনৰ ভাগত তেনেধৰণৰ ফটো সামাজিক মাধ্যমত দেখিছে এইসমূহ খোলৰ আৰ্হিত থকা এই ঘৰটোতে অডিটৰিয়াম হ'ব ইয়াত মিউজিয়াম হ'ব ইয়াত আৰু লগতে তালৰ আৰ্হিত যিভাগ বনাই থকা হৈছে সেইটো হ'ব অডিটৰিয়াম প্ৰেক্ষাগৃহ আৰু লগতে এইটো প্ৰথম যি সোমাই এইটো এডমিনিষ্ট্ৰেটিভ বিল্ডিং ইয়াৰ আমি দেখুৱাইছোঁ যে প্ৰশাসনিক কাম কাজসমূহ এইটো কাৰ্যালয়ত হ'ব ইয়াতে এইটো কাৰ্যালয় সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে আৰু লগতে এই ভাগ হৈছে গুৰু আসন যি নিৰ্মাণ কৰা হৈছে এয়া সকলোতকৈ এই গুৰু আসন ভাগে সুস্থ বৃদ্ধি কৰিব এই প্ৰকল্প ভাগৰ কিছু লোক আছে মই জানিবলৈ চেষ্টা কৰিম আপোনালোক ইয়াৰে স্থানীয় লোক হয় স্থানীয় মানে মই নগাঁৱত হয় নগাঁও আপোনাৰ কচুলি খোৱা আহিছোঁ বহুত ভাল লাগিছে বহুতেই ভাল লাগিছে মানে কি ক'ম আৰু আমাৰ মানে নৰ্থ ইষ্টৰ ভিতৰত বহুত মস্ত মন্দিৰ বনাইছে নিশ্চয় আৰু এতিয়াও সম্পূৰ্ণ হ'বলৈ বাকী আছে এতিয়াও কাম চলি আছে আমি দেখুৱাইছোঁ যিভাগ সিদিনা যেতিয়া মুখ্যমন্ত্ৰী আহি পেলাই ক্ষুব্ধ হৈছিলে এই ঠিকাদাৰগৰাকীৰ ওপৰত আমি দেখুৱাইছোঁ সেই বৰ্তমান যি বৰতালৰ আৰ্হিত যিভাগ নিৰ্মাণ কৰা হৈছে সেই তাত বৰ্তমান এতিয়াও কাম কৰি আছে
দিনে নিশাই কাম চলিছে। মুখ্যমন্ত্ৰী ধমক পোৱাৰ পিছতেই বৰ্তমান ইয়াত দিনে নিশাই কাম চলিছে আৰু শীঘ্ৰেই সেই তালৰ আৰ্হিত যিভাগ ঘৰ আছে মই দেখুৱাইছোঁ এতিয়াও তাত কাম কৰি আছে, সেইভাগ য'ত দেখিবলৈ পোৱা গৈছে কাম কৰি থকা, তাত বৰ্তমান হয়তো এমাহৰ 30 জানুৱাৰীৰ ভিতৰত সেই কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিছে। বৰতালৰ আৰ্হি যিটো অডিটৰিয়াম, যিটো প্ৰেক্ষাগৃহ বনোৱা হৈছে সেয়া কামো সম্পূৰ্ণ হৈ উঠিব। তাৰপিছতেই বটদ্ৰৱা প্ৰকল্প সম্পূৰ্ণৰূপে সাজু হৈ উঠিব বিশ্বৰ পৰ্যটকৰ বাবে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ অৰ্থে বা তেখেতৰ যিসমূহ সৃষ্টিৰাজি আজিও বহু ক্ষেত্ৰত যেন মহাপুৰুষজনে যিমানখিনি সৃষ্টি কৰিলে তেওঁৰ তুলনাত সেইসমূহ যেন বিশ্ববাসীয়ে এতিয়াও চিনি পোৱা নাই। যদিওবা আমাৰ বহুকেইগৰাকী অসমীয়া মহিৰোহে সেইসমূহৰ ক্ষেত্ৰত বিশ্বৰ বুকুত গুৰুজনাক জিলিকাই তুলিবলৈ বহু চেষ্টা কৰিছিলে, কিন্তু তথাপিও গুৰুজনাৰ জন্মস্থানত য'ত বটদ্ৰৱা থান আছে, বটদ্ৰৱা থানৰ ওচৰত এনে কোনো প্ৰকল্প নাছিলে বা এনে কোনো ধৰণৰ পৰ্যটন ক্ষেত্ৰ নাছিলে যাৰ জৰিয়তে গুৰুজনাৰ সৃষ্টিৰাজিক আমি বিশ্বৰ বুকুত দাঙি ধৰিব পাৰোঁ। কিন্তু ইমান এটা যে বিশ্বমানৰ প্ৰকল্প যেতিয়া নিৰ্মাণ হোৱাৰ কথা কৈছিলে, যে এটা 222 কোটি টকা ব্যয় সাপেক্ষে যি এটা প্ৰকল্প নিৰ্মাণ কৰিম বুলি কৈছিলে, তেতিয়া কিন্তু বহু লোকে সমালোচনাও কৰিছিলে আৰু কৈছিল যে এয়া এক আভুৱা আৰু এয়া কেতিয়াও সম্পূৰ্ণ হৈ নুঠে। কিন্তু এই যি ঘোষণা সেয়া সম্পূৰ্ণ হৈ উঠিলে, সেয়া সঁচা হৈ উঠিছে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে বটদ্ৰৱা প্ৰকল্পৰ কাম প্ৰায় সম্পূৰ্ণ, 98% কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু অতি শীঘ্ৰেই যি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকলে অসমলৈ আহে, কাজিৰঙালৈ আহে, তেওঁলোকে গুৰুজনাৰ বিষয়ে যদি জানিব বিচাৰে এই প্ৰকল্পলৈ আহিলেই সকলো কথা জানিব পাৰিব। ইয়াত বিভিন্ন ধৰণৰ আৰু ব্যৱস্থা কৰা হৈছে। লেজাৰ শ্ব' কৰা হ'ব, গুৰুজনাৰ জন্মৰ পৰা তেওঁ কি তেওঁ অসমীয়াৰ বাবে বা দেশৰ বাবে কি কৰিলে, সমাজৰ বাবে কি কৰিলে, এই সকলোবিলাক দেখুওৱা হ'ব। সেই সকলোবিলাক দেখুৱাবলৈ সকলোৱে ফুটাই তোলা হ'ব লেজাৰ শ্ব'ৰ জৰিয়তে। গতিকে অত্যাধুনিক লেজাৰ শ্ব' কৰা হ'ব। বিভিন্ন ধৰণৰ আৰু বহু তেনে কাম কাজ কৰা হৈছে যাৰ জৰিয়তে গুৰুজনাক চিনাকি কৰি দিয়াৰ যথেষ্ট সহায়ক হ'ব। আৰু এইভাগ প্ৰকল্পই নিশ্চিতভাৱে বিশ্বৰ বহু পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিব। ধৰ্মীয় পৰ্যটনৰ ক্ষেত্ৰত অসমক আন এক গতি দিব আৰু নগাঁৱক, বিশেষকৈ নগাঁও জিলাৰ যি বটদ্ৰৱা থানলৈ প্ৰতি বছৰে বহু লোকৰ সমাগম হয়, বহু লোক আহে, গুৰুজনাৰ জন্মস্থানলৈ আহে, গুৰুজনাৰ ওচৰলৈ আশীষ বিচাৰি আহে, সেইসকল লোকে কেৱল মাত্ৰ থানত সেৱা কৰি পেলাই গুচি যাব লাগে। তেওঁলোকে এতিয়া হয়তো কিছু লোকে গংগাৰ পাৰলৈ যায়, কিন্তু তেওঁলোকেও এতিয়া আহি পেলাই থানৰ একেবাৰে ওচৰতে থকা এই বটদ্ৰৱা থান, বটদ্ৰৱা আৱিৰ্ভাৱ ক্ষেত্ৰ, এই প্ৰকল্পলৈ আহিব পাৰিব। ইয়াত আহি পেলাই তেওঁলোকে এইভাগ প্ৰকল্পৰ যি সুন্দৰ এক বিশ্বমানৰ যি প্ৰকল্প সেয়া তেওঁলোকে চাব পাৰিব আৰু লগতে এইভাগ প্ৰকল্প তেওঁলোকে ইয়াত আহি পেলাই তেওঁলোকে যি বিভিন্ন ধৰণৰ যি গুৰুজনাৰ সৃষ্টিৰাজি আছে সেইসমূহ চাব পাৰিব। লেজাৰ শ্ব'ৰ জৰিয়তে গুৰুজনাৰ কি কৰিছিলে, কেনেকৈ জন্ম হৈছিলে, তেওঁ ক'ত ধৰ্ম প্ৰচাৰ কৰিছিলে, কিমান অত্যাচাৰৰ সন্মুখীন হৈছিলে, সেই সময়ত সমাজৰ কেনেকুৱা ধৰণৰ এক অৱস্থা আছিলে, সেই সকলো বিষয় তেওঁলোকে জানিব পাৰিব। অসমীয়াৰ এক ইতিহাস জানিব পাৰিব আৰু এই প্ৰকল্পই নিশ্চিতভাৱে অসমীয়া জাতিক এক নতুন চিনাকি দিব, অসমৰ পৰ্যটনৰ ক্ষেত্ৰখনক উপকৃত কৰিব আৰু অসমীয়াৰ এটা সপোন যেন সাৰ্থক হৈ উঠিছে সেয়া এই প্ৰকল্পভাগ নিৰ্মাণ হোৱাৰ লগে লগে সেয়া সকলোৱে কৈছে। আৰু আমি অপেক্ষা কৰিম সোমবাৰে গৃহমন্ত্ৰীগৰাকীয়ে এই প্ৰকল্পভাগ উদ্বোধন কৰাৰ লগে লগে এইভাগ প্ৰকল্পলৈ সকলোৱে আহিব পাৰিব। বৰ্তমানেও ওচৰৰ বহু লোক আহি আছে, কিন্তু কাইলৈৰ দিনটোত এই প্ৰকল্পৰ সম্পূৰ্ণ বন্ধ থাকিব। আজি কিছু সময়ৰ পিছতেই এই প্ৰকল্পভাগ বন্ধ কৰি দিয়া হ'ব, কাৰণ ইয়াত যি কিছু কাম আছে, গৃহমন্ত্ৰীগৰাকী যিহেতু আহিব, কাষতে সভাস্থলী আছে, তাতে সভাত গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। গতিকে আজিৰ কিছু সময়ৰ পিছৰ পৰা বন্ধ কৰি দিয়া হ'ব, কিন্তু সোমবাৰৰ পিছৰ পৰা ইয়ালৈ সকলো আহিব পাৰিব, চাব পাৰিব। আৰু অহা 30 তাৰিখৰ পিছত যিখিনি আধৰুৱা কাম আছে সেইখিনিও যেতিয়া সম্পূৰ্ণ হৈ উঠিব, তাৰপিছত সম্পূৰ্ণভাৱে বিশ্ববাসীৰ বাবে এই ভাগ প্ৰকল্প মুকলি হৈ উঠিব। ধন্যবাদ।